আমাৰ এনডিএৰ প্ৰাৰ্থী আমাৰ দীপক কুমাৰ দাস ডাঙৰীয়াক আজি সমৰ্থনত মই ইয়াতে আহিছিলোঁ, বৰপেটাত আহিছিলোঁ। আৰু মই আমাৰ এই বৰপেটা বিধানসভা সমষ্টিবাসী ৰাইজক এইটোৱে আহ্বান জনাম যে দীপক কুমাৰ দাস ডাঙৰীয়া অকল এনডিএৰ প্ৰাৰ্থী হিচাপে নাভাবি সমগ্ৰ বৰপেটা বিধানসভাবাসী ৰাইজৰ যাতে উমৈহতীয়া এটা প্ৰাৰ্থী হিচাপে যাতে ভাবে, জাতি ধৰ্ম বৰ্ণ ভাষাৰ ঊৰ্ধত থাকি আমি যিকোনো ৰাজনৈতিক দণ্ডৰ ঊৰ্ধত থাকি আমি যাতে দীপক কুমাৰ দাসক যাতে সৰ্বশ্ৰেষ্ঠ ভোটত যাতে জয়যুক্ত কৰাব পাৰোঁ, তাৰ কাৰণে সকলোকে মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। ৰাজনৈতিকভাৱে আমি বৰপেটা অঞ্চলৰ মানুহে বিভিন্ন ধৰণৰ বহু ঠাই বিভক্ত হৈ থাকোঁ কাৰণে আমি বৰপেটা অঞ্চলক যি ধৰণে তেজপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ দৰে আগুৱাই নিব লাগিছিলে আমি সেই সুযোগটো পোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন থকাৰ পিছতো আজি বৰপেটাত আমাৰ বিধানসভাত বিধায়ক নথকাৰ কাৰণে যি আশা আকাংক্ষা যি আমি কৰিছিলোঁ সেইখিনি এতিয়াও ফলৱতী হোৱা নাই। গতিকে আগন্তুক দিনত যাতে বৰপেটাখন যাতে দুৰন্ত গতিত যাতে আগবাঢ়িব পৰা যায় তাৰ কাৰণে সকলো ৰাইজকে মই আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত দীপক কুমাৰ দাস নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ বহু যি পুৰণা আশা সেই আশা আকাংক্ষাসমূহ নিশ্চিত ওপৰত সফল কৰিব পাৰিব। কাৰণ তেখেতৰ লগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ থাকিব, তেখেতৰ লগত যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ থাকিব, তেখেত নিজে থাকিব এগৰাকী দুৰন্ত ব্যক্তি। আৰু এই দুৰন্ত ব্যক্তিৰ জৰিয়তে দুৰন্ত গতিৰে আমিও লগত থাকিম গাৰ্ড হিচাপে, ফণী ফুকন চৌধুৰী আৰু ময়ো থাকিম পিছফালে, সন্মুখত তিনিটা ইঞ্জিন, পিছফালে আমি দুজনে গাৰ্ড হিচাপে থাকি পেলাই দুৰন্ত গতিৰ ৰেলেৰে যাতে নতুনকৈ যাতে ৰেল লাইনো যাতে আনিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ওপৰত আমি আগন্তুকত সফল হ'ব পাৰিম বুলি মোৰ বিশ্বাস এটা আছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, নৰপী নাৰায়ণসকলক প্ৰাৰ্থনা জনাইছোঁ যে যাতে বহু অভিলেখ সংখ্যক ভোটত যাতে দীপক কুমাৰ দাসক যাতে জয়যুক্ত কৰা। মই সেইটোৱে কৈছোঁ, কাৰণ কিয় জিকাততো দীপক কুমাৰ দাসে নিশ্চিত ওপৰত জিকিবই, কিন্তু ব্যৱধানটো এইকাৰণে বিচাৰিছোঁ, ব্যৱধানটো যেতিয়া বেছি হয়, যেনেকৈ মই দ্বিতীয় পজিশ্যনত যোৱাবাৰ জয়যুক্ত হোৱাৰ বাবে স্বাভাৱিকতে মই 294 কিলোমিটাৰ ৰাস্তা ঘাট পাইছোঁ। বজালী অঞ্চলত যিমানখিনি কৰিবলগীয়া আছিলে কৰিছোঁ, 2-4টা কিছু কাম বাকী আছে। গতিকে যেতিয়া অভিলেখ সংখ্যক যেতিয়া জয়যুক্ত হ'ব তেতিয়া নিশ্চিত ওপৰত আমিও দাবী কৰিব পাৰিম মুখ্যমন্ত্ৰীৰ ওচৰত যে বৰপেটা অঞ্চলত যিহেতু বহু বছৰ ধৰি যিহেতু পিছ পৰি থাকিল, একেলগে 20-30 বছৰৰ যি ধাৰ আছিলে সেই ধাৰখিনি যাতে আমাক সমূদায় একেলগে যাতে আমি উভতাই যাতে আনিব পাৰোঁ। আৰু তাৰ কাৰণে আমি শক্তিবৰ্ধন কৰিব লাগিব, যাৰ কাৰণে অতি কমেও যাতে 50,000তকৈ যাতে অধিক ভোটত যাতে জয়যুক্ত হ'ব পাৰোঁ। মই সেইটোৰ কাৰণেহে ইয়াতে আহিছোঁ। লগতে আহ্বান জনাবলৈ আহিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু 6 তাৰিখে এখন বিশাল সভাত সম্বোধন কৰিব, প্ৰায় 1 লক্ষ জনসাধাৰণৰ উপস্থিতি সভাত, য'ত নেকি বৰপেটা বিধানসভা, অভয়পুৰী বিধানসভা, বঙাইগাঁও বিধানসভা, আমাৰ বিজনী বিধানসভা, মানস বিধানসভা, ভৱানীপুৰ সৰভোগ বিধানসভা, ঠিক তেনে বজালী বিধানসভাক আদি কৰি কেইবাটাও বিধানসভাৰ এখন উমৈহতীয়া এখন সভা অনুষ্ঠিত হ'ব আৰু বৰপেটা ৰোডৰ ঠিক ষ্টেডিয়ামত হ'বগৈ। আৰু ঠিক 11টা বজাত সেই সভাখন হ'ব। গতিকে 11টা বজাৰ এঘণ্টা আগে আগে যাতে সকলোৱে উপস্থিত থাকে তাৰো মই নিমন্ত্ৰণ আজি দিবলৈ মই আহিছিলোঁ।